নমস্কাৰ আহক আজি আমি ঘৰতে অতি কম সময়তে ব্ৰেকফাষ্ট বনাওঁ ভাপত দিয়া পিঠা তাৰ বাবে মই এবাটি পিঠাগুৰি লৈছোঁ ভাতৰ চাউলৰ তাত মই অকমান কলাখাৰ আৰু অকণ নিমখ দি সানি লৈছোঁ কুহুমীয়া পানীৰে আৰু এনেকৈ মই 3মান গ্লাছ ফুটা কৰি লৈছোঁ আৰু অকণ নাৰিকল আৰু গুড় মিক্স কৰি লৈছোঁ নাৰিকল ৰুকি আৰু এনেকৈ গ্লাছত পিঠাগুৰিখিনি আধা ফিল আপ কৰি মাজত নাৰিকল গুড়খিনি দি আকৌ বাকি পিঠাগুৰিৰে ভৰ্তি কৰি দি কুকাৰত বহাই দিম মই ইতিমধ্যে কুকাৰত পানী অকমান দি উতলিবলৈ দিছোঁ ঢাকনিখন দি আৰু কিন্তু মই হুইচেলটো খুলি থৈ দিছোঁ আৰু শ্ৰদ্ধাই আমাৰ চাহ বনাইছে লাল চাহ তাই অতি সুন্দৰ চাহ বনাই আৰু মই পিঠাগুৰিৰে ভৰ্তি কাপটো এনেকৈ কুকাৰত হুইচেলটো থমাই দিছোঁ এটা বাটি ঢাকি দিছোঁ 1 মিনিট নহতে ভাপত দিয়া পিঠা হৈ যায় হৈ গ'ল এটা পিঠা অকমান ঠাণ্ডা হোৱাৰ পিছত এনেকৈ এৰুৱাই দিব তাৰপিছত মই তুলসী পাত লং জালুক আদা এইবিলাক সব পিচি পেলাই দি দিছোঁ পানীখিনি উতলাৰ পিছত তাই চাহপাত দিছে পিঠাখিনি এনেকৈ লৰাই দিছে পিঠাখিনি উতলিব লাগিব তাৰপিছত 2বাৰমান উতলিলে এইটো আমি বন্ধ কৰিব পৰা হ'ব একদম ধুনীয়া চাহ হ'ব ইতিমধ্যে মোৰ 5টা পিঠা হৈ গৈছে এনেকুৱাকৈ গ্লাছটো আনাৰ পিছত অকণ ঠাণ্ডা হ'বলৈ দি অকণ ছাইডটো লৰাই এনেকুৱাকৈ এৰুৱাই দিবা পিঠাটো সুন্দৰকৈ এৰি আহে আৰু এটা গ্লাছত 5টামান পিঠা বনাব পাৰি ওৱাও আপোনালোকেও বনাই খাব আৰু কেনেকুৱা লাগিল জনাব থেংক ইউ